ইয়াৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ এখন বিখ্যাত মন্দিৰ উগ্ৰতাৰা মন্দিৰৰ লগত জড়িত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ব উগ্ৰতাৰা মন্দিৰত সতীৰ কোন অংশ পৰিছিল আৰু ইয়াৰ উত্তৰটো হ'ব নাভি। দক্ষ ৰজাৰ জীয়ৰী আৰু মহাদেৱৰ পত্নী সতীৰ নাভি অংশ পৰিছিল। ঠিক তেনেদৰে কামাখ্যা মন্দিৰত সতীৰ যোনি ভাগ পৰিছিল আৰু তাতে কামাখ্যা দেৱী মন্দিৰ হিচাপে পিছত ঘৰ লৈ উঠে। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব উগ্ৰতাৰা মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব গুৱাহাটীৰ লতাশিল উজান বজাৰত। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব কোনজন আহোম স্বৰ্গদেৱে বৰ্তমানৰ উগ্ৰতাৰা মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব স্বৰ্গদেউ শিৱসিংহই। 4 নম্বৰ কুৱেশ্যনটো হ'ব কিমান চনত উগ্ৰতাৰা মন্দিৰ শিৱসিংহই নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1725 খ্ৰীষ্টাব্দত। 1725 খ্ৰীষ্টাব্দত বৰ্তমানৰ উগ্ৰতাৰা মন্দিৰখন শিৱসিংহই নিৰ্মাণ কৰিছিল। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব উগ্ৰতাৰা মন্দিৰৰ কাষতে লাগি থকা পুখুৰীটোৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব জোৰা পুখুৰী। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব উগ্ৰতাৰা মন্দিৰত প্ৰধানকৈ কি উৎসৱ পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব দুৰ্গা পূজা। উগ্ৰতাৰা মন্দিৰত প্ৰধানকৈ দুৰ্গা পূজা পালন কৰা হয়। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব উগ্ৰতাৰা মন্দিৰত উগ্ৰতাৰা দেৱীৰ মূৰ্তিটো কোন ৰাজবংশৰ দ্বাৰা নিৰ্মিত? আৰু ইয়াৰ উত্তৰ হ'ব পাল ৰাজবংশৰ দ্বাৰা। মন্দিৰৰ মূল গৰ্ভগৃহত পানীৰ কুণ্ড আছে, তাত কোনো ধৰণৰ মূৰ্তি নাই, কিন্তু এই উগ্ৰতাৰা দেৱীৰ মূৰ্তিটো পিছত পাল বংশৰ দ্বাৰা নিৰ্মাণ কৰা হয় আৰু যোনটো মূল গৰ্ভগৃহৰ কাষতে লাগি আছে। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব উগ্ৰতাৰাৰ দশ মহাবিদ্যাৰ কিমানতম দেৱী আছিল? আৰু ইয়াৰ উত্তৰ হ'ব দ্বিতীয়। উগ্ৰতাৰা হ'ল দশ মহাবিদ্যাৰ দ্বিতীয়গৰাকী দেৱী আৰু সেই দশ মহাবিদ্যা এনেধৰণৰ কালী, উগ্ৰতাৰা, তাৰপিছত ত্ৰিপুৰা সুন্দৰী, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধূমাৱতী, বগলাদেৱী, মাতংগী, কমলা, এই 10টা হ'ল দশ মহাবিদ্যা। এইখিনি আছিল আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া উগ্ৰতাৰা মন্দিৰৰ লগত জড়িত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন। যদি ভিডিঅ'খিনি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। তাৰপিছত আজিৰ কুৱেশ্যনটো হ'ব তলাতল ঘৰ ৰাজেশ্বৰ সিংহই কিমান দিনত নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব আৰু নহ'লে আমি ডিছক্ৰিপশ্যনত ইয়াৰ উত্তৰটো দি দিম, তাতে গৈ চাব পাৰিব। ইয়াৰ লগতে ডেছক্ৰিপশ্যনত ইয়াৰ আগৰ অসমৰ ইম্পৰ্টেণ্ট কিছুমান ঠাই যেনে কামাখ্যা মন্দিৰ, ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ আদিৰ ওপৰত ভিডিঅ' বনোৱা আছে। যদি ভিডিঅ'খিনি এতিয়ালৈকে চোৱা নাই তাৰ লিংকটো ডেছক্ৰিপশ্যনত থাকিব, তাৰ পৰা গৈ চাব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।